যোৰহাটৰ টুকুলাই চাহ গৱেষণা কেন্দ্ৰৰ কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী। বিত্তীয় সংকটত যোৰহাটৰ টুকুলাই চাহ গৱেষণা কেন্দ্ৰ দুমাহে মাহিলী বেতনৰ পৰা বঞ্চিত হৈ আছে 129 জন কৰ্মচাৰী। এহে দুদিনীয়াকৈ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে কৰ্মচাৰীসকলে। এইসকল কৰ্মচাৰীৰ উপৰিও অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলো প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে। ইয়াৰ উপৰিও কৰ্মচাৰীৰ অভাৱত 4-5 জন কৰ্মচাৰীৰ দায়িত্ব ল'ব লগা হৈছে এজন কৰ্মচাৰীয়ে। মৃত্যুৰ দিশলৈ গতি কৰা ইতিহাস প্ৰসিদ্ধ চাহ গৱেষণা কেন্দ্ৰটো বচাবলৈ ৰাজ্য চৰকাৰলৈ আহ্বান কৰ্মচাৰীসকলৰ। টুকুলাই চাহ গৱেষণা কেন্দ্ৰৰ টুকুলাই এমপ্লয়িজ ইউনিয়নৰ সম্পাদক আজি আপোনালোকৰ যোগেদি আমি সমগ্ৰ অসমবাসী টুকুলাই চাহ গৱেষণা কেন্দ্ৰত যি অভাৱনীয় পৰিস্থিতি সৃষ্টি হৈছে সেই বিষয়ে আমি ক'বলৈ আগবাঢ়িছোঁ। আপোনালোকে দেখিছে যে আমি এই চাহ গৱেষণা কেন্দ্ৰৰ কৰ্মচাৰীসকলে দৰমহা নোপোৱাৰ প্ৰতিবাদত আমি আজি অনশনৰ কাৰ্যসূচীৰ দৰে প্ৰতীক অনশনৰ দৰে কাৰ্যসূচী আমি গ্ৰহণ কৰিবলগীয়া হৈছে। মূল কথা হ'ল যে আমি দৰমহা নাপাই আন্দোলন কৰিছোঁ, এইটো কিন্তু আমাৰ ব্যক্তিগত কথাহে। মূল কথাটো এই অনুষ্ঠানটোৱে প্ৰাপ্য সন্মানৰ পৰা বঞ্চিত হৈ আহিছে। 114 বছৰ অতিক্ৰম কৰা এই অনুষ্ঠানটোৱে ভাৰত চৰকাৰৰ পৰা এতিয়ালৈকে বিশেষ একো ধৰণৰ ৰিকগনিশ্যন পোৱা নাই। ভাৰতত এতিয়ালৈকে যিমানখিনি গৱেষণাগাৰ আছে, কৃষিজাত সামগ্ৰী বা লাইফ ষ্টক বা অন্যান্য যিমানখিনি গৱেষণাগাৰ আছে, সকলোখিনি গৱেষণাগাৰে প্ৰত্যক্ষভাৱে চৰকাৰী পুঁজিৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ICR নহ'লে CSR। কিন্তু টুকুলাই চাহ গৱেষণা কেন্দ্ৰ নিতান্তভাৱে ব্যক্তিগত চাহ কোম্পানীসকলৰ বছৰেকীয়া বৰঙণিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় আৰু একেবাৰে নাম মাত্ৰ ভাৰত চৰকাৰৰ পৰা অহা 10.5 কোটি টকাৰ ওপৰত আমি নিৰ্ভৰ কৰিবলগীয়া হয়। এই পইচাখিনি আমি চৰকাৰীভাৱে যিখিনি পইচা আমি পাব লাগে সেইখিনি মেনেজমেণ্টে কোৱা মতে সেইখিনি আমি পাই আছোঁ। কিন্তু যিখিনি আমাৰ চাহ গৱেষণা সংস্থাৰ অধীনৰ বাগানসমূহৰ যিখিনি বছৰেকীয়া বৰঙণি বা মাহিলী বৰঙণি, সেই বৰঙণিখিনি তেওঁলোকে দিয়াত পলম কৰিছে, নহ'লে মেক্সিমাম গাৰ্ডেনে তেওঁলোকে মেম্বাৰশ্বিপবিলাক উইড্ৰ কৰিছে। উইড্ৰ কৰাৰ কাৰণে টুকুলাই চাহ গৱেষণা কেন্দ্ৰলৈ যিমানখিনি চাহ পইচা আহিব লাগিছিলে, অভাৱনীয়ভাৱে সেই পুঁজি কমি গৈছে। পুঁজি নাটনি হোৱাৰ হেতুকে আমাৰ ইয়াতে বৰ্তমান আমাৰ কৰ্মচাৰীখিনিক লাহে লাহে কমাই নিয়া হৈছে। ৰিটায়াৰ হৈ যোৱাৰ লগে লগে মানুহখিনি কমি গৈছে। আমাৰ যেতিয়া পইচা নোপোৱাৰ কাৰণে মানুহখিনি গৱেষণা পৰিৱেশটো বিনষ্ট হৈছে, কাৰণ মানুহখিনিয়ে পইচা চিন্তা, মাহিলী দৰমহাৰ কথা চিন্তা কৰিব নে গৱেষণাৰ কথা চিন্তা কৰে। তথাপিও এনেকুৱা পৰিস্থিতিটো আমাৰ বিজ্ঞানীসকলে কিন্তু প্ৰচেষ্টা অব্যাহত ৰাখিছে গৱেষণাৰ যিটো লিগেচি মেইনটেইন কৰিবৰ কাৰণে। যথেষ্ট কষ্ট কৰি তেওঁলোকে গৱেষণা কৰিছে। এতিয়াও চাহ গৱেষণাৰ ক্ষেত্ৰত বিভিন্ন উদ্ভাৱন চলি আছে। ভাৰতীয় চাহৰ উদ্যোগটো চলাই আছে একমাত্ৰ টুকুলাই চাহ গৱেষণা কেন্দ্ৰই। এই চাহ গৱেষণা কেন্দ্ৰ যদি কেনেবাকৈ মৃত্যু হ'বলৈ হয়, টুকুলাই চাহ গৱেষণা কেন্দ্ৰৰ পৰা পাব পৰা যিখিনি সা সুবিধা আছিলে সকলোখিনি যেতিয়া বন্ধ হৈ পৰিব, ভাৰতীয় চাহ উদ্যোগে কিন্তু সাংঘাতিক ধৰণে ইয়াৰ ফল ভোগ কৰিব লাগিব। কাৰণ গৱেষণালব্ধ যিখিনি জ্ঞান, সেই জ্ঞান নহ'লে এটা ইণ্ডাষ্ট্ৰি কেতিয়াও চলিব নোৱাৰে। আমি দুটা ক্ষেত্ৰতে আমি চাইছোঁ যে আমি এমপ্লয়ী হিচাপে আমি যিখিনি আমাৰ প্ৰাপ্য সেইখিনি আমি পাব লাগিব, অনুষ্ঠানটো আগবাঢ়ি যাব লাগিব। যদিহে চৰকাৰী সুদৃষ্টি পৰে, যদিহে চৰকাৰে 100% গভৰ্ণমেণ্টৰ ফাণ্ডিঙৰ যোগেদি এই অনুষ্ঠানটোলৈ প্ৰপাৰ ৰিকগনিশ্যন হয়, যদিহে এইটো এটা ইনষ্টিটিউট অফ নেশ্যনেল ইম্পৰ্টেঞ্চ বুলি ইয়াত মানে অনুমোদন দিয়ে, তেতিয়াহ'লে নিশ্চয় এই অনুষ্ঠানটোৱে আকৌ আগৰ দৰে ফুলি আগৰ দৰে আপোনাৰ তেওঁলোকৰ গাৰ্ডেনসমূহক বা কোম্পানীসমূহক যিখিনি দিব লাগে সকলোখিনি দিবলৈ সক্ষম হ'ব। ধন্যবাদ। মোৰ নাম দেৱজিৎ বৰুৱা, মই টুকুলাই এমপ্লয়িজ ইউনিয়নৰ সম্পাদক। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেলভেনাইজড হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে।
এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।